নমস্কাৰ, মই ডক্টৰ মমতা শৰ্মা। মহিলাসকলৰ এটা অতি দৰকাৰী বিষয়ৰ ওপৰত চৰ্চা আৰম্ভ কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। সেইটো হৈছে মেনপজেল হেল্থ বা মিডলাইফ হেল্থ, আৰু ইয়াক অসমীয়াত ৰজু নিবৃত্তি বুলিও কোৱা হয়। এই বিষয়ে আমাৰ মহিলাসকল যথেষ্ট সজাগ বা সতৰ্ক নহয়। আমাৰ মহিলাসকলৰ অৰ্থাৎ ভাৰতীয় মহিলাসকলৰ ৰজু নিবৃত্তি হোৱা বয়সটো ৱেষ্টাৰ্ণ মহিলাসকলৰ বা ইউৰোপীয়ান মহিলাসকলতকৈ সোনকালে হয়। অৰ্থাৎ 46 years বা 46 বছৰ বয়সত তেওঁলোকৰ ৰজু নিবৃত্তি বেছিভাগৰে হৈ যায়। কিন্তু কিছুমানৰ 50 বছৰ বয়সলৈকে মাহেকীয়া চলি থাকিব পাৰে, কিন্তু বেছিভাগৰে 50ৰ আগতেই মাহেকীয়া বন্ধ হয়। আৰু এইখিনি সময়ত যথেষ্ট শাৰীৰিক, মানসিক আৰু হৰমনেল যিবিলাক চেঞ্জেছ, হৰমনেল যিবিলাক পৰিৱৰ্তন তেওঁলোকে মুখামুখি হ'ব লাগে, তাৰ কাৰণে যথেষ্ট তেওঁলোকে সমস্যাত পৰে। আৰু এই বিষয়ে আমি অতি সোনকালেই আলোচনা আৰম্ভ কৰিম, আৰু লগতে আমি এইটো আলোচনা কৰিম যে কেনেকৈ আমি সেইখিনি সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ আৰু কি কি ট্ৰিটমেণ্ট বা চিকিৎসা ইয়াৰ কাৰণে উপলব্ধ আছে। ধন্যবাদ।